তাহান্ত বিনাই নাই 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 আমাৰ পৰম ৰাম আমাৰ পৰম নমো ভগৱতে বাসুদেবায় জন্মদস্যায়তুৱন্নয়দিতরতে চট্টে চ বিঘ্নচরৎ তেনে ব্রহ্মহৃদায়াদি কবয়ে মুহ্যন্তি যৎসূরয় তেজোবর্মৃডং যথা বিনিময়ো যৎপ্রতিচক্রুমিচ ধন্যাস্যেন চরণেরস্তকুহকং সত্যং পরম ধীমহি ধর্মপূজিতা কৈতবস্তু পরমো নিমজ্জ শরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং তপত্রয়োমূলনম শ্রীমদ্ভাগবতে মহামুনি কীতে কিংবা পররিশ্বরঃ চৈত্রহৃদয়বযুদ্ধতে যট্টকিতিভি শিশুভিः তৎক্ষণা নিগমাকল্পতরো গলিতং ফলং চুকমুখগ্মিতদ্রব সংযুতং পিয়ত ভাগবতং রসমলয়ং মুহুর্হুরুষিকা ভূমি ভাবুকা। নলবাৰী নামঘৰত ক্ৰমশভাৱে ধাৰাবাহিকভাৱে আগবঢ়াই অহা ভাগৱত পাঠৰ পৰ্যালোচনাৰ অনুষ্ঠান ভাগত উপবিষ্ট হোৱা সকলো কৃপালু ভকত বৈষ্ণৱ সমস্তজনৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা জনাই ভাগৱতৰ দ্বিতীয় স্কন্ধ আমাৰ যোৱা ভাগী পাঠত অন্ত হৈছে। দশলক্ষণ ভাগৱতৰ তত্ত্বকথাৰ প্ৰকাশ হৈ সুখদেৱ গুৰু ভগৱানে পাণ্ডৱৰ নাতে পৰীক্ষিত ভাগৱতৰ দশলক্ষণ কোৱাৰ পাছত ভাগৱতৰ তৃতীয় স্কন্ধ আৰম্ভ হৈছে অনাদি পাতনেৰে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পদবন্ধে নিবন্ধন কৰিছে ভাগৱতৰ প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ আৰু তৃতীয় স্কন্ধৰ অনাদি পাতন। প্ৰথম অধ্যায় পদ বৰ্ণনা, প্ৰলয়, প্ৰকৃতি, মন আৰু ভুৱন সৃষ্টি। এই জয় জয় জগন্নাথ জগতৰ আদি মূল, এ যাহা কস্মৰণে হৈ এ পাতকে নিৰ্মূল, এ যাৰ নাম নাৱে কৰে সংসাৰত পাৰ, অহেনয় কৃষ্ণ কাকতে হে কোটি নমস্কাৰ। অজয় জয় দৈৱকী নন্দন আদি দেৱ, এ ব্ৰহ্মা মহেশ্বৰ যাক এ সদা কৰোঁ শিৱ, এ মূৰ্খ পণ্ডিত হৈ হে লৈলে যাৰ নাম, অহেনয় কৃষ্ণ কৰোঁ হে বৰিয়া প্ৰণাম। এ জয় জয় ঈশ্বৰকে সৱশ নাখিব, অ যাৰ মায়া পাশে বদ্ধ হে জগতৰ জীৱ,
অমূলৈ মিলৈ মুখ্য যাৰ নাম শ্ৰৱণ কীৰ্তনে একৰূপ নিপাত হেন হে কৃষ্ণৰ চৰণে এ নমো দামোদৰ দেৱ এ জগত কাৰণ এ ভকত ভয় দাতা এ সত্য সনাতন এ যাহাৰ মায়াত হুৱে সৃষ্টি স্থিতি লয় অহেন কৃষ্ণ চৰণেৰ হে শিৱ পদ ছয় কৃষ্ণ পদ পংকজ ধৰি হৃদয়ত এ গুৰুৰ চৰণ মনে হে কৰি শিৰোগ এ সৃষ্টি স্থিতি লয়কে খবৰ মুখ্য লীলা এ কৃষ্ণৰ কিংকৰে পদ এ শংকৰে ৰচিলা এ মহাভাগৱত পদ অমৃত সাক্ষাৎ এ বামন পুৰাণ কিছু হে মিছ দিলোতা এ দুয়ো কথা নিবন্ধিলো হে একত্ৰ মিছলে এ মধু সমেদু গজেন হে আতি চাদবলে এ শুনা সাৱধান মনে এ যত সমাসন এ তৃতীয় স্তম্ভৰ মহা এ ভাগৱত পদ এ যেন মতে ভলৈতো হে অনাদি পাতম এ শুনিও কোৱা চৈ যাৰ হে বৈকুণ্ঠ গমন জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাগৱতৰ তৃতীয় স্কন্ধৰ পদ নিবন্ধন কৰিবৰ লগে লগে গুৰুজনাই এই পদ যে শ্ৰৱণ কীৰ্তন কৰিছে সমস্তজনক ভগৱন্তৰ স্মৰণ শ্ৰৱণ আৰু কীৰ্তন তাৰ যি ঐশ্বৰিক সুখ আৰু আনন্দ সেই সুখ আৰু আনন্দৰ ঐশ্বৰিক সুখ বুলি কোৱা হৈছে দেই কথাষাৰ ঐশ্বৰিক সুখ আৰু আনন্দৰ ভাগটো সকলোকে ল'বলৈ আহ্বান জনাইছে এই ভাগৱতৰ পদ তেখেতে নিবন্ধন কৰিবৰ বেলিকা তেখেতে কৈছে যে আমি অৰ্থাৎ তেখেতে নিজেই এই পদ ভগৱন্ত কৃষ্ণৰ চৰণ সেৱাৰ নিমিত্তেহে পদবন্ধে তেওঁ ভগৱন্তৰ কথা নিবন্ধন কৰিছে আমিও কোটি কোটিবাৰ ভগৱন্তক স্মৰণ কৰি ভগৱন্তৰ চৰণত আমি ভক্তিপূৰ্ণভাৱে সেৱা সৎকাৰ কৰি আমি যেন জয় জয় ধ্বনিৰে ভগৱন্ত কৃষ্ণৰ পৰমাত্মাৰ আমি জয় জয়কাৰ ঘোষণা কৰি আমি আনন্দৰ ভাগ ল'বলৈ বিচাৰিব লাগে কিয়নো ব্ৰহ্মা হৰ আদি দেৱতাসকলেও দৈৱকী নন্দন কৃষ্ণৰ চৰণ বন্দনা কৰে সৰ্বদা সেইজন কৃপাময় হৰিক যদি কোনোবাই একান্ত চিত্তে যদি ভক্তি কৰে তেতিয়াহ'লে মূৰ্খজনো কি হৈ যাব পণ্ডিত হৈ যাব কাক ভক্তি কৰিলে ভগৱান কৃষ্ণক ভক্তি কৰিলে ভাগৱতৰ একাদশ স্কন্ধত কোননো মূৰ্খ কোননো পণ্ডিত বুলি উদ্ধৱ মহন্তই যেতিয়া ভগৱান কৃষ্ণক প্ৰশ্ন কৰিছে তেতিয়া ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক কৈছে যে যিজনে মোক নেজানে সেইজনেই মূৰ্খমতী আৰু যিজনে মোৰ কৃপাত মোক জানিলে সেইজন পণ্ডিত গতিকে আমি বহুত শাস্ত্ৰ অধ্যয়ন কৰি বহুত গ্ৰন্থ অধ্যয়ন কৰি বহুত কথা জানিলো বুলি আমি যিটো পণ্ডিতৰ আমি সংজ্ঞা দিব বিচাৰো ভাগৱত শাস্ত্ৰই সেই সংজ্ঞা আমাৰ ওচৰলৈ অনা নাই
ভাগৱত শাস্ত্ৰই পণ্ডিত হিচাপে সেইজনকে বিবেচনা কৰিছে যিজনৰ একান্ত চিত্তে ভগৱন্ত কৃষ্ণক ভক্তি হৈছে। আৰু কৈছে যে এই অনাদি পাতনৰ কথাখিনি ভাগৱত পুৰাণ আৰু বামন পুৰাণ, বামন পুৰাণ বুলি এভাগ পুৰাণ বেদব্যাসে প্ৰণয়ন কৰিছে। সেই বামন পুৰাণত সৃষ্টিৰ বিষয়ে যিখিনি কথা বিতংভাৱে আছে তাৰ কথাখিনিও আনি ভাগৱত হ'ল দুগ্ধ আৰু ভগৱন্তৰ লীলা হ'ল কি মধু। এই দুগ্ধ আৰু মধু দুইটা এক কৰি তেখেতে পদ নিবন্ধন কৰিছো বুলি আমাক পদত জনাইছে। হে ৰাম এই সুখত পচন্দ পৰি কীৰ্তনী পৱৰ এ শুনিলো অমৃত কথা হে তোমাৰ মুখ এ যতে শুনো শুনি ও বাক যায় মতি অমিত পিয়ন্তে যেন এ নখন্দে টিপিটি অসম্প্ৰতি সে নিউৰ ঋষি সংশয় মনৰ এ সৃষ্টিৰ মধ্যত মহা এ পুৰুষ ঈশ্বৰ ও কেৱলে থাকন্ত হৰি ও একে ব্ৰহ্ম তত্ত্ব এ কিমতে স্বতন্ত্ৰ কৃষ্ণে এইটো জগতী জগত। পৰীক্ষিত নৃপতিয়ে যেতিয়া কৃষ্ণ কথাৰ অমৃত পান কৰিছে তেতিয়া সুখদেৱ গুৰু ভগৱানক কৈছে যে হে মোৰ গুৰুজন, ভগৱন্তৰ কৃপাত যে মই আপোনাৰ চৰণ পালো আৰু আপোনাৰ চৰণ পোৱাৰ কাৰণেই আপোনাৰ চৰণৰ আশীৰ্বাদ স্বৰূপে মই যে এই কৃষ্ণ কথাৰ ভাগ পাইছো। এই ভগৱান কৃষ্ণৰ কথাই আমাৰ কাৰণে অমৃত স্বৰূপ। এই কথা আপুনি মোক যিমানে পান কৰাইছে কিমানে এই অমৃত স্বৰূপ কৃষ্ণ কথাৰ প্ৰতি তৃষ্ণাটো বাঢ়ি বাঢ়ি গৈ আছে। আৰু আপুনি যে সৃষ্টিকৰ্তা ব্ৰহ্মাক জগতৰ হৰিয়ে চতুৰ্শ্লোকী ভাগৱত তত্ত্ব দান কৰিছিলে বুলি মোক জনাইছিলে। আৰু তেতিয়া যে আপুনি কৈছিলে যে সৃষ্টিৰ আদিতেও জগতৰ হৰিয়েই থাকে আৰু সৃষ্টিৰ অন্ততো তেখেতেই থাকে বুলি। গতিকে এই সৃষ্টিৰ মাজত পৰম ব্ৰহ্ম পৰম তত্ত্ব ৰূপত কেনেকেনো বিৰাজমান হৈ আছে হে মোৰ গুৰু ভগৱান, এই বিষয়ে মোক জানিবলৈ অত্যন্ত মন গৈছে। এই কথা কোনে কৈছে? পৰীক্ষিত নৃপতিয়ে সুখদেৱ গুৰু ভগৱানক কৈছে। সৃষ্টিৰ মধ্যত মহাপুৰুষ ঈশ্বৰ কেৱলে থাকন্ত হৰি একে ব্ৰহ্ম তত্ত্ব কিমতে স্বতন্ত্ৰ কৃষ্ণ ইটো কি জগত। এই কথা শুনি বাক হে মোৰ বৰচিত অকহি ওক ঋষি তুমি হে কৃষ্ণৰ চৰিত্ৰ অসীমতে স্বতন্ত্ৰ ইটো হে অনাদি পাতন। এতিয়া অনাদি পাতন মানে কি বুজিলো আমি? অনাদি পাতন মানে বস্তুটো কি? অনাদি ঈশ্বৰে ক'লে সৃষ্টিৰ আদিতেই কেৱল ময়েইহে থাকো। সৃষ্টিৰ আদিটোৰ যিটো মূল সেই আদিটো কোনেও বিচাৰি নাপায়। কিয় কোনেও বিচাৰি নাপায়? সেই আদিটোৰ একেবাৰে মূৰত কেৱল তেওঁহে অৱস্থান কৰি আছে। সেইটোৰ পাৰাপাৰ কেৱল তেওঁহে পায়। সেইটো কাৰণে যিটো বস্তুৰ আদি কোনেও নাপায় তাক কোৱা হয় অনাদি। এই অনাদি স্বৰূপ ঈশ্বৰৰ তত্ত্বৰ এই জগত ৰচনা আৰু ব্ৰহ্মাণ্ড ৰচনাৰ যোগেদি তেখেতে এই জগতত এটা পাতনি মেলিছে।
জগত সংহাৰৰ পাছতহে এই পাতনিৰ অন্ত হ'ব। অন্তটো তেওঁৰ বাহিৰে বেলেগে কোনেও নেজানে। যিটো ঈশ্বৰ তত্ত্বৰ সৃষ্টি ৰহস্যৰ আদিটো কেৱল জানে জগতৰ হৰি বৈকুণ্ঠপতি কৃষ্ণই। যিটো সৃষ্টি ৰহস্যৰ অন্তিমটো কেৱল জ্ঞাত কেৱল তেখেতৰ, আদি বেলেগ কোনেও নেজানে, অন্ত কি বেলেগ কোনেও জনাৰ ব্যৱস্থা নাই। এই মাজৰ তত্ত্বখিনিৰ নাম হ'ল অনাদি পাতন। অনাদি ঈশ্বৰৰ অনন্ত তত্ত্ব, হয়নে? অনাদি আৰু অন্তটো তেখেই হ'ল অনন্ত, হয়নে? এফালে তেওঁ অনাদি, অন্যফালে তেওঁ অনন্ত। এই অনাদি আৰু অনন্ত ঈশ্বৰৰ সৃষ্টিৰ যি কথা, এই কথাখিনিৰ যিয়ে নকৰক কিয় ই কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে। মূল তত্ত্বৰ পৰা সি কেতিয়াও গোটেইখিনি কথা আনিব নোৱাৰে। সেইটো কাৰণে ইয়াৰ এটা পাতনি মাত্ৰ আমি জানিব লাগিব। এই পাতনিটোৰ নাম ৰাখিছে গুৰুজনাই কি বুলি? অনাদি পাতন। এ যিমতে স্বযন্ত্ৰ ইটো হে অনাদি পাতন, ও যেনমতে স্ৰজা ব্ৰহ্মা হে আদি দেৱগণ, ও যেনমতে সাতু স্বৰ্গ হে কৰন্ত নিৰ্মাণ, এ যেনমতে স্বজন্ত পা তাল সাতু খাম, এ সপ্তদ্বীপা বসুমতী এ শপত সাগৰ, অজিমতে স্বজন্ত নদী নদ নদী সৰোবৰ, এ পশু পক্ষী বিঘলতা চৰাচৰ যত, ও কিমতে স্বজন্ত মেৰু মন্দৰ পৰ্বত। পৰীক্ষিত নৃপতিয়ে তেওঁৰ গুৰু ঈশ্বৰ শুকদেৱক প্ৰশ্ন কৰিলে যে হে মোৰ ভগৱান, আপুনি মোক মনৰ সংশয় দূৰ কৰি এতিয়া আপুনি মোক জনাওক, এই পৰীক্ষিত নামৰ জীৱটো এই জগতলৈ কেনেকৈ আহিলে? আৰু পৰীক্ষিতৰ সন্মুখত বহি ভগৱন্ত কৃষ্ণৰ অমৃত পান কৰাই থকা মোৰ গুৰু ঈশ্বৰ শুকদেৱ ভগৱান মোৰ জগতলৈ কেনেকৈ আহিছে? আৰু আমি যে আছো এই জগতখনত, 7খন স্বৰ্গ 7খন পাতাল, আটাইতকৈ উচ্চ মন্দৰ পৰ্বত, যিটোক আনি অষ্টম স্কন্ধত সমুদ্ৰ মন্থন কৰিব, এই বস্তুবিলাকৰনো কেনেকৈ নিৰ্মাণ হ'ল, কেনেকৈ স্বজন হ'ল? হে মোৰ গুৰু ঈশ্বৰ, মোৰ জানিবলৈ অত্যন্ত মন গৈছে। হে ৰাম, জনমতে ব্ৰহ্মাণ্ড কৰন্ত নিৰ্মাণ, সেই কহিও সাক্ষাতে তুমি ঋষি সৰ্বজান, কোনে ধৰি আছে সসাগৰ বসুমতী, কি কাৰণে পৃথিৱী না জান্ত অধুগতি, কিবা হেতু লৰে ইটো পৃথিৱী মণ্ডল, সেদিন কৰিহি তুমি সংশয় সকল, শুকমুনি বুলন্ত শুনেও পৰীক্ষিত, কহু সৃষ্টি কথা তুমি স্থিৰ কৰা চিত্ত, সৃষ্টি স্থিতি লয় নাধা বৰ মুখ্য লীলা, আপোন তৰিলা তুমি আমাক উতাৰিলা,
এ কৃষ্ণৰ চৰণে তুমি হে পৰম ভকত এ যদ্যপি জানিতে হুৱে হে আপুনি শকত এ তথাপিও পুছিলানো কৰ উপকাৰে এইটো কথা শুনি ভনী হে তৰুক সংসাৰে অনৃপদেক প্ৰশংসিয়া এ থিৰ কৰি মন হৃদয়ত চিন্তি লন্দ কৃষ্ণৰ চৰণ জয় 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 কৃষ্ণ মুখে উচ্চাৰিলা পুৰাণৰ কথা কহি বাক আৰম্ভিলা কহিবনি প্ৰতি সৃষ্টি লীলা কথা পাছে শুনা যেন মতে বহুমতি ৰহি আছে পৃথিৱীৰ অধসাটো পাতাল তলে ব্ৰহ্মাণ্ড কবেৰিয়াকে বলে আছে জলে এতিয়া আমি যিখন পৃথিৱীত বাস কৰি আছো ইয়াত অকল সেইখন পৃথিৱীৰ কথা কিন্তু কোৱা হোৱা নাই ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱতে পৃথিৱী বুলি গোটেই অনন্ত কোটি ব্ৰহ্মাণ্ডখনকে ক'ব বিচাৰিছে এইটো কাৰণে পৃথিৱীৰ সংজ্ঞা আমাৰ বিজ্ঞানৰ ভাষাত আমি যি প্ৰয়োগ কৰিছোঁ ভাগৱতত পৃথিৱীৰ সংজ্ঞা তাতকৈ গভীৰ ব্যাপক আৰু বিস্তৃত বিজ্ঞানে যিখন পৃথিৱীৰ কথা কৈছে সেইখন পৃথিৱীয়ে মেৰুদণ্ডৰ ওপৰত 24 ঘণ্টাত নিজক নিজে এপাক প্ৰদক্ষিণ কৰি থাকে ভাগৱতে যিখন পৃথিৱীৰ কথা কৈছে সেইখন পৃথিৱীৰ ব্ৰহ্মাণ্ডৰ তত্ত্ব বৈকুণ্ঠৰ তত্ত্ব স্বৰ্গৰ তত্ত্ব ব্ৰহ্মলোকৰ তত্ত্ব আৰু এই ভূলোকৰ তত্ত্ব পুংখানুপুংখভাৱে দেখুৱাই থৈছে সেইটো কাৰণে পৃথিৱী জগতৰ হৰিৰ ভাৰ্যা হৰিৰ ভাৰ্যা মানে কি হৰিৰ স্বৰূপটোক যি ভক্তি তত্ত্বৰে ভজনা কৰে হৰিৰ স্বৰূপক যি ভক্তি তত্ত্বৰে ভজনা কৰে বা ভক্তি কৰে সেয়া হ'ল হৰিৰ ভাৰ্যা সেইটো কাৰণে পৃথিৱী এক ঐশ্বৰিক তত্ত্ব এতিয়া সুখদেৱ ভগৱানে হৃদয়ত ভগৱন্ত কৃষ্ণৰ চৰণ চিন্তা কৰি পাণ্ডৱৰ নাদে পৰীক্ষিত নৃপতিৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তেখেতে ভগৱন্তক চিন্তা কৰি তেওঁ কৈছে যে পুৰাতন যি কথা অতি প্ৰাচীন কোনেও নাজানে মই তোমাক এতিয়া সেই কথা কওঁ গতিকে আপোনালোকেও সেইখিনি কথা একান্ত চিত্তে মনোযোগে শ্ৰৱণ কৰক এয়া কথাৰ ভাগ কোনে পাব লাগিব যমে পাব লাগিব যম নুগুণ যম আহি দাপৰ যুগত দাসীৰ গৰ্ভত বিদুৰ হৈ জন্ম লৈছে মাণ্ডব্য ঋষিয়ে অভিসম্পাত দিছিলে তাক যম ৰজাক মাণ্ডব্য ঋষিয়ে শিশুকালতেই এটা সৰু পোকৰ ঠেংটো চিঙি পেলাই দিছিলে তাৰপাছত কি হ'ল তাৰ শাস্তি হিচাপে যম ৰজাই তেওঁ কিবা এটা ছিদ্ৰ লগালে বুলি যেতিয়া তেওঁক আপত্তি দিলে এডাল ফুলত জোংটোত তেওঁক বহুৱাই 7 দিন 7 ৰাতি থৈ দিলে মাণ্ডব্য ঋষিয়ে কেৱল এক ঈশ্বৰক উপাসনা কৰি থাকিলে মৃত্যু নহ'ল একো নহ'ল যমেও ভয় খালে যমদূতক ক'লে ঋষিজনক নমাই আনা তাৰ পৰা
ঋষিক নমাই আনিলে আৰু মাণ্ডব্য ঋষি কোধৰ অগ্নিত প্ৰজ্বলিত হ'ল যে হে যমৰজা, তোমাক যমদণ্ড ধাৰণ কৰাৰ শক্তি সামৰ্থ্য ঈশ্বৰে দিছে, কিন্তু অন্যায় আৰু অনীতিৰে যমদণ্ড ধাৰণ কৰিবলৈ তোমাক দিয়া নাই। তুমি মোক কি কাৰণে শাস্তি দিছিলা? তেতিয়া কৈছে যে তুমি ৫ম বছৰৰ শিশু হৈ থাকোঁতেই আজিৰ পৰা 10টা জন্মৰ আগতে তুমি এটা কীটৰ ভৰিটো ছিঙি দিছিলা। সেই অপৰাধত 10 জন্মৰ পাছত তোমাক এই শাস্তিটো দিয়া হৈছে। এটা মাণ্ডব্য ঋষিয়ে ক'লে, যদি মই শিশু আছিলোঁ তেতিয়াহ'লে মই অবুধ আছিলোঁ। অবুধ শিশুৰ অপৰাধ ভগৱান কৃষ্ণই নধৰে, তুমি যমৰজাই ধৰিবলৈ কোন? মই তোমাক কেতিয়াই অভিসম্পাদ দিম। তুমি এই অন্যায় আৰু অনীতিৰে যি যমদণ্ড ধাৰণ কৰি তোমাৰ ক্ষমতাক প্ৰয়োগ কৰি এজন সাধনময় ঋষিক তুমি 7 দিন 7 ৰাতি এই কুলত তুমি বহুৱাই যি দুখ আৰু কষ্ট দিছিলা, ইয়াতকৈ মই তোমাক ভয়ানক শাস্তি দিম। যম কম্পমান হৈ গ'ল। তুমি এই যমনগৰত যমৰজা হৈ থাকিব নোৱাৰা। এই যমনগৰৰ যমৰজা হ'ব দৈৱকী নন্দন কৃষ্ণ। তোমাক মৰ্ত্যগ্নি দাসীৰ গৰ্ভত জন্ম দিয়াম। মোৰ সম্পাদত তুমি দাসীৰ গৃহত জন্ম ল'বা আৰু তোমাক সদায় দুখ আৰু কষ্ট দিব। তুমি যে ধৰ্ম ধৰিছো বুলি ভাবিছা, তুমি ধৰ্ম তাত ৰক্ষা কৰিব নোৱাৰিবা। তোমাৰ ধৰ্ম বাক্য সদায় তাত লংঘন হ'ব। তুমি ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে গোটেই জীৱনটো যুঁজি থাকিবা, তোমাৰ ধৰ্ম বাক্য কোনেও পালন নকৰিব। তুমি কেৱল ধৃতৰাষ্ট্ৰৰ অজ্ঞান আৰু গান্ধাৰীৰ মোহ আৰু জড়তা দেখি, শকুনিৰ দুষ্ট বুদ্ধি দেখি, দুঃশাসনৰ হিংসা দেখি আৰু দুৰ্যোধনৰ অহংকাৰ দেখি তুমি কেৱল কান্দি কান্দি জীয়াই থাকিব লাগিব। তুমি ধৰ্মৰ কথা ক'বা, কিন্তু তোমাৰ কথা শুনোতা কোনো নাথাকে। তুমি মৰ্ত্যক দাসীৰ গৃহত গৈ বিদুৰ হৈ জন্ম ল'ব লাগিব। এতিয়া ৩য় স্কন্ধৰ কথাখিনি কোনে শুনি আছে? বিদুৰে শুনি আছে। তত্ত্ব কথাটো বুজি পালেনে? গতিকে আমি কি আছিলোঁ? হয়, আমি যমৰজাৰ একোজন দাস আছিলোঁ। আমি কি আছিলোঁ? যমে যমদণ্ড ধাৰণ কৰি আমাৰ জীৱনৰ পাপ পুণ্যৰ ভাগবিলাকৰ শাস্তি প্ৰদান কৰা এই যমৰজাৰ দ্বাৰা আমি কি হৈছিলোঁ? শাসিত হৈ আছিলোঁ। মৰ্ত্যতাহী এই যমক কি কৰিলে? যমক হস্তিনাপুৰত দাসীৰ গৰ্ভত জন্ম দি ধৰ্ম ৰক্ষা কৰিব নোৱাৰা এটা অৱস্থাত তেওঁক পেলাই দিলে। হয়নে বাৰু? সেইটো কাৰণে এই শুদ্ধ জীৱ যমে বিদুৰ ৰূপত থাকি সদায় ধৃতৰাষ্ট্ৰক ঈশ্বৰৰ জ্ঞান দিয়ে, নীতি ন্যায়ৰ শিক্ষা দিয়ে, অধৰ্ম আৰু অন্যায়ৰ পৰা কেনেকৈ জীৱ মুক্ত হ'ব পাৰিব তাৰ উপায় দিয়ে। কিন্তু ধৃতৰাষ্ট্ৰ গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ পুত্ৰ কোনেও এই কথা নুশুনে। এই বিদুৰ খুৰাৰ পৰা আঁতৰত থকা সদায় পঞ্চ পাণ্ডৱে বিদুৰে যিটো কয় সেইটো পালন কৰে, বিদুৰে যিটো বিচাৰে সেইটো মানি চলে। সেইটো কাৰণে বিদুৰে কি কৰে? পঞ্চ পাণ্ডৱক অত্যন্ত মৰম চেনেহ আৰু আদৰ কৰে। ধৃতৰাষ্ট্ৰৰ কাষত মন্ত্ৰণা দাতা হৈ বহি থাকিও বিদুৰে কান্দি কান্দি জুমি জুমি চাই থাকে যে ধৰ্মপুত্ৰ যুধিষ্ঠিৰ আহিছে নেকি, কুন্তি মাতাৰ পুত্ৰ ভীমসেন আহিছে নেকি, হয়নে? কুন্তি মাতাৰ পুত্ৰ অৰ্জুন আহিছে নেকি? বিদুৰে জুমি জুমি কেৱল চাই থাকে যে পঞ্চ পাণ্ডৱ কেনেবাকে তেওঁলোকৰ ওচৰলৈ আহিছে নেকি, মনত ভাবি থাকে। যদি কেনেবাকে এই ধৰ্মপুত্ৰ 5জন এই হস্তিনাপুৰলৈ যদি কেনেবাকে কিবা কাৰণত আহিলেহেঁতেন, তেতিয়াহ'লে মোৰ বাসুদেৱ কৃষ্ণৰ চৰণ দৰ্শন হ'লেহেঁতেন। পাণ্ডৱৰ প্ৰতি কিয় চাই থাকে? য'ত পাণ্ডৱ তাতেই কৃষ্ণ, হয়নে? বিদুৰৰ ইচ্ছা কৃষ্ণৰ চৰণ দৰ্শন। কৃষ্ণৰ চৰণ দৰ্শন প্ৰত্যক্ষভাৱে ইচ্ছা কৰিলে নাপাব। সেইটো কাৰণে পঞ্চ পাণ্ডৱক দৰ্শন কৰাৰ ইচ্ছা তেওঁ মনত থাকে। আৰু শেষত কি হয়? যদি কেনেবাকে পাণ্ডৱ যায়, অকণমান চিকমিককে ভগৱান কৃষ্ণয়ো দেখা দিয়ে। বিদুৰে কান্দি কান্দি ভাবি থাকে, জন্ম দিলা মোক এই হস্তিনাপুৰত, দুৰ্যোধন দুঃশাসন
ধৃতৰাষ্ট্ৰ গান্ধাৰী শকুনি আদি এই বেয়া সংগবিলাকৰ লগত যদিও তুমি মোক ৰাখিছা, সেই দুইমুখী নন্দন কৃষ্ণ, মইতো তোমাৰেই চৰণৰ এজন সেৱক। মোৰ গৃহলৈ পঞ্চপাণ্ডৱ যদি অতিথি হৈ নাহেও, মাত্ৰ এক ৰাতিৰ কাৰণে তুমি মোৰ গৃহলৈ অতিথি হৈ আহিবা। বিদুৰৰ প্ৰাৰ্থনাটো কি আছিলে? এক ৰাতিৰ কাৰণে তুমি মোৰ গৃহলৈ অতিথি হৈ আহিবা। বোলে কি? যদি তুমি কেনেবাকে মোৰ গৃহত এটা ৰাতি যদি কেনেবাকে অতিথি হৈ দিয়া, মোৰ যিমানখিনি মোৰ পাপ আছিলে, তাপ আছিলে, দুখ আছিলে, কষ্ট আছিলে, যান্ত্ৰণা আছিলে, এই জনমৰ সমস্তখিনি দুখৰ পৰা মই মুক্ত হৈ যাম। সেইটো কাৰণে বাসুদেৱ কৃষ্ণই সেইদিনা বিদুৰৰ গৃহত গৈ অতিথি হৈছেগে, হয়নে? ঈশ্বৰ হৈ যোৱা নাই, নন্দৰ দুলাল, নন্দ ৰজাৰ ৰাজপুত্ৰ হৈ যোৱা নাই, পাণ্ডৱৰ তেওঁ পাৱনকাৰী ভগৱান বুলি কি হৈ গৈছে? বিদুৰৰ ওচৰলৈ তেওঁ দূত হৈ গৈছে। জগতৰ ঈশ্বৰজনো কৌৰৱৰ ৰাজসভালৈ দূত হৈ গৈছে। কি দূত হৈ গৈছে? যে তুমি মাণ্ডব্য ঋষিক যি অধৰ্ম কৰিছিলা, মাণ্ডব্য ঋষিৰ প্ৰতি তুমি যি অন্যায় কৰিছিলা, এই অন্যায়ৰ শাস্তি তুমি এই জনমত ভোগ কৰিছাই। কিন্তু মই মোৰ ভকতক ন্যায় দিবৰ কাৰণে, মই মোৰ ভকতক ৰক্ষা কৰিবৰ কাৰণে, মই মোৰ ভকতে ধৰ্মৰ ভাগ পাবৰ কাৰণে মই জগতৰ যদুপতি কৃষ্ণই মই দূত হৈও আহিব পাৰোঁ। এবাৰ চাই লোৱা। গতিকে মোতকৈ পতিত পাৱন ঈশ্বৰ জগতত কোনো নাই। এই যেতিয়া জগতৰ হৰি কৃষ্ণ যেতিয়া দূত ৰূপত হস্তিনাপুৰলৈ গ'ল, বিদুৰে কৃষ্ণৰ চৰণ চাই চাই খুব কান্দিছে যে হে যদুপতি, তুমিতো জগতৰ ঈশ্বৰ, তুমিতো পৰমেশ্বৰ, তুমি তোমাৰ ভকতক কিমান কৃপা নকৰা, তুমি দূত হৈও আহিছা এই ৰাজ্যলৈ। তেতিয়া দুৰ্যোধনে ক'লে যে হে কৃষ্ণ, তুমি এই ৰাজ্যলৈ অহাৰ উদ্দেশ্যটো মোক কোৱা। যেতিয়া কৃষ্ণই ক'লে যে মই দূত হৈ আহিছোঁ, দূতৰ উদ্দেশ্য যদি সফল হয় তেতিয়াহ'লে মই তোমাৰ গৃহত অকণমান জল ল'ব পাৰিম, আৰু দূতৰ যদি উদ্দেশ্য বিফল হয়, তুমি 100 ৰান্ধনিৰ দ্বাৰা ৰন্ধন কৰি থোৱা অন্নৰ এটা দানাও মই গ্ৰহণ কৰিব নোৱাৰিম। এতিয়া তুমি মোৰ উদ্দেশ্যটো যদি সফল কৰা, তেতিয়াহ'লে মই তোমাৰ গৃহত আজি অন্নও লৈ যাব পাৰিম। দুৰ্যোধনো কম নহয় অহংকাৰত। হস্তিনাপুৰত 100জন ৰান্ধনি গোটাইছে, গোটেই চাৰিওফালে তোৰণ লগাইছে, জয় শ্ৰীকৃষ্ণ জয় বুলি। কৃষ্ণ যাব, সেইটোৱে দুৰ্যোধনৰ অহংকাৰ, হয়নে? আৰু গৈ পোৱাৰ লগে লগে কৃষ্ণক অভিবাদন জনাইছে দুৰ্যোধন আৰু দুঃশাসনে। কি বুলি? সেইটো শুনিলেও ভাল লাগে। এই কৃষ্ণ যেতিয়া গৈ পালেগে, কৃষ্ণক চাই পেলাই কৈছে, দুৰ্যোধনে কৈছে, হে কৃষ্ণ, তোমাৰতো ৰূপটো বৰ বিচিত্ৰ ৰূপ। তাৰপিছত দুঃশাসনে কৈছে, হে কৃষ্ণ, তোমাকতো চিনিব নোৱাৰি। বোলে কিয়? তোমাৰ মাতৃও ইমান ধুনীয়া বগা, পিতৃ নন্দৰ ৰজা ইমান সুন্দৰ বগা, আৰু তুমি কিচ কিচকে ক'লা ক'ৰ পৰা বাঢ়ি গ'লা। এতিয়া বিদুৰৰ মনত খেলে বন্ধা দি মানিছে কথাকেইটাই, যে মইতো কৃষ্ণক শ্যাম সুন্দৰ দেখিছোঁ, জগত সুন্দৰ দেখিছোঁ, ব্ৰহ্মাণ্ড সুন্দৰ দেখিছোঁ, আৰু দুৰ্যোধন দুঃশাসনে কৃষ্ণক কিয় ক'লা দেখিছে? তেতিয়া কৃষ্ণই হাঁহি হাঁহি উত্তৰ দিছে, হেৰা অহংকাৰী দুৰ্যোধন আৰু দুঃশাসন, এই কৃষ্ণৰ ৰূপ এটা নহয়, এই কৃষ্ণৰ ৰূপ অনন্য। এই কৃষ্ণক যি ক'লা দেখে তাৰ কাৰণে কাল ৰূপ, এই কৃষ্ণক যি সুন্দৰ দেখে তাৰ কাৰণে ভগৱান ৰূপ। তেতিয়াহে বিদুৰে গম পালে, এওঁলোক দুৰ্যোধন আৰু দুঃশাসনৰ কাৰণে কাল ৰূপত আহিছে, আৰু মই ভকত কাৰণে বিদুৰৰ ওচৰলৈ শ্যাম সুন্দৰ ৰূপত আহিছে। এতিয়া কৃষ্ণই প্ৰস্তাৱ দিলে যে পাণ্ডৱৰ কাৰণে কেৱল 5খন কাম লাগিব, নেলাগে গোটেই ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰ, কেৱল 5খন গাঁও যদি কেনেবাকে পাণ্ডৱে পাই যায় তেতিয়াই সন্তুষ্ট হ'ব।
এতিয়া দুৰ্যোধনে কৈ দিলে যে সুযোগ্য মেদিনী বেজীৰ আগত যদি অকণমান মাটি আহে এইকণ ভূমিও পাণ্ডৱে প্ৰাপ্ত কৰিব নোৱাৰে। তেতিয়া কৃষ্ণই ক'লে তেতিয়াহ'লে ইয়াত অহাৰ যি উদ্দেশ্য এই উদ্দেশ্য বিফল হ'ল। কৃষ্ণ আহিবৰ সময়ত ধৰ্মপুত্ৰ যুধিষ্ঠিৰে কৈছিলে যে বাসুদেৱ আপুনি পাৰিলে লগত ভীম আৰু অৰ্জুনকো লৈ যাওক। বোলে কিয় লৈ যাওক? বোলে দুৰ্যোধন আৰু দুঃশাসন আমাৰ ভাতৃ হ'লেও বৰ দুৰাত্মা দুৰ্বুদ্ধি। তেওঁলোকৰ মামা শকুনি অত্যন্ত দুষ্ট বুদ্ধিৰে ভৰপূৰ। আপোনাক তেওঁলোকে অনিষ্ট কৰিবলৈ যত্ন কৰিব। যুধিষ্ঠিৰে কৈছে। এতিয়া কৃষ্ণই কৈছে মই মোৰ নিজৰ ৰক্ষা নিজেই কৰিম হে ধৰ্মপুত্ৰ। মই দূত হৈহে যাম, ঈশ্বৰ হৈ নাযাওঁ। গতিকে মই মোৰ মহিমা য'ত প্ৰকাশ কৰিব লাগে কৰিম, মাত্ৰ তুমি মোৰ ওপৰত ভৰসা ৰাখা। কৃষ্ণৰ কথা কৈ আছে। দুৰ্যোধন আৰু দুঃশাসনে লগে লগে এডাল ডাঙৰ ৰছী আনিলেগৈ। দুৰ্যোধনে কৈছে দুঃশাসনক যে ধৰা দুঃশাসন, এই কৃষ্ণই হ'ল পাণ্ডৱৰ বুদ্ধিৰ ভুৰুকা, এই কৃষ্ণই হ'ল পাণ্ডৱৰ শক্তি আৰু সামৰ্থ্য, এই কৃষ্ণই হ'ল যত অথন্তৰৰ মূল। এই কৃষ্ণক আজি ধৰি বান্ধি আমাৰ বন্দীশালত ভৰাই থৈ দিওঁ। তাত কোন কোন বহি আছে তেতিয়া? সমস্ত ঋষি আহি তাত বহি আছে। আগতেই পিতামহ ভীষ্ম আছে, পৰশুৰাম প্ৰভু আহিছে, দেৱল ঋষি আহিছে, অত্ৰি ঋষি আহিছে, বশিষ্ঠ মুনি আহিছে, এই বেদব্যাস বহি আছে। সকলো ঋষি বহি কেৱল ভগৱান কৃষ্ণক স্তুতি কৰি আছে। এই দুৰ্যোধন আৰু দুঃশাসনে যে বান্ধিবলৈ লৈছে ইয়াক বাকী কোনেও দেখা নাই, অকল দেখিছে শকুনি মামাই আৰু বিদুৰে। যেতিয়াই বান্ধিবলৈ ল'লে তৰ্জন গৰ্জন কৰি গোটেই পৃথিৱীখন কঁপিবলৈ ল'লে, ভূমিকম্প হ'বলৈ ল'লে, পৃথিৱীখন অস্থিৰ হৈ যেতিয়া লৰিবলৈ ল'লে, সকলো চকু মুদি আছিলে ঈশ্বৰ কৃষ্ণক দৰ্শন পাই। সকলোৱে চকু মেলি চালে ভগৱান কৃষ্ণ বিৰাট ৰূপত জ্বলিবলৈ ল'লে। তেওঁ দেহৰ পৰা দিব্য জ্যোতি প্ৰকাশিত হ'বলৈ ল'লে। ঋষিসকলে সামবেদৰ মন্ত্ৰৰে কৃষ্ণক স্তুতি কৰিবলৈ লাগিলে যে তুমি আমাক এই দৰ্শন দিবলৈকে আহিছিলা, আমি এতিয়াহে গম পাইছো। আৰু ভগৱান কৃষ্ণৰ যেতিয়া তেওঁ বিৰাট ৰূপলৈ গমন কৰিলে, দুৰ্যোধন আৰু দুঃশাসনৰ হাত দুটা জ্বলি গ'ল। দেহো পুৰি ভস্ম হয় বুলি ভয়ত ভিৰাই লৰি একে দৌৰে গৈ শকুনি মামাৰ ওচৰ পালেগে যে মামা আমাক ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা। বোলে কি হ'ল? বোলে কুটকলীয়া কৃষ্ণটোক বান্ধিবলৈ লওঁতেই গোটেইখন জ্বলিবলৈ ল'লে, ভূমিকম্প হ'বলৈ ল'লে। তেতিয়া শকুনিয়ে হাঁহি হাঁহি কৈছে মই জানো তোমালোক দুটা একো কামৰ নহয়। তোমালোক দুটা যে একো কামৰ নহয় সেইটো মই জানো। তোমালোকে গোৱালৰ ল'ৰা এটাকো যে বান্ধিব নোৱাৰা এইটো মোৰ বিশ্বাস আছে। এইৰা দুৰ্যোধন দুঃশাসন। সেই কৃষ্ণক সৰুতে মাতৃ যশোদাই এগৰাকী নাৰী হৈ উৰালত বান্ধি থৈছে। তোমালোক দুটাই কিমান বীৰ আৰু মোৰ বুজিবলৈ বাকী নাই। মাতৃ যশোদাই উৰালত বান্ধা কৃষ্ণক তোমালোক দুটা মহাবীৰেও ৰচি লৈ বান্ধিব নোৱাৰিলা। ধিক মই তোমালোকৰ মামা। এই কথা তেওঁলোকে বাহিৰত আলাপ কৰি থাকোঁতেই ভগৱান কৃষ্ণ বিৰাট ৰূপলৈ আহিলে। ভগৱান কৃষ্ণৰ জিভাত বহি ল'লে সৰস্বতী। সৰস্বতীয়ে দিব্য বীণাবাই কৃষ্ণৰ জিভাত সামবেদৰ মন্ত্ৰৰে কৃষ্ণক উপাসনা কৰিছে। দুটি চকু খঞ্জৰ হৈ জিলিকিবলৈ ল'লে। এটা চকুত চন্দ্ৰ, এটা চকুত সূৰ্য সমস্তখন পোহৰ কৰিবলৈ ল'লে। বাহুৰ পৰা প্ৰকাশ হ'ল দেৱৰাজ ইন্দ্ৰ, চৰণৰ পৰা প্ৰকাশ হ'ল সাধন সিদ্ধ মুনিগণ, আৰু পৃষ্ঠভাগৰ পৰা এজন এজনকে বাহিৰ হ'ল ধৰ্মপুত্ৰ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ। যি পাঁচজন পাণ্ডৱক তেওঁ ইন্দ্ৰপ্ৰস্থত এৰি থৈ আহিছিল। সেই পাঁচজন পাণ্ডৱ ভগৱান কৃষ্ণৰ পৃষ্ঠভাগৰ পৰা প্ৰকাশ পালে আৰু আগফালে আহি ভগৱান কৃষ্ণৰ চৰণ চুই পাঁচজন পাণ্ডৱে স্তুতি কৰিছে।
ঋষি সমস্তৰ আৰু বুজিবলৈ বাকী নেথাকিলে বাকী পিতামহ ভীষ্মৰ যে তুমি এই জগতৰ ঈশ্বৰ, তুমি এই অনাদি ঈশ্বৰ, তুমি এই অনন্ত ঈশ্বৰ, তোমাৰ স্বৰূপক কোনেও নাজানে, কোনেও বুজিব নোৱাৰে, তুমি আহিছিলা দূত হৈ আৰু দেখা দিলা পৰমেশ্বৰ হৈ, এয়াই তোমাৰ মহিমা। বিদুৰে কান্দি কান্দি কৈছে যে ধন্য মোৰ জীৱন, ধন্য মোৰ অভিশাপ। মাণ্ডব্য ঋষিৰ যদি অভিশাপ নহ'লহেঁতেন, ভগৱান কৃষ্ণৰ এই অনন্য ৰূপ মই যম ৰজা হৈ থকা হ'লে কেতিয়াও প্ৰত্যক্ষ কৰিবলৈ নেপালোহেঁতেন। ধন্য মই বিদুৰ, ধন্য মই কৌৰৱ আৰু পাণ্ডৱৰ খুৰাক। যদি মই নৰৰ দেহলৈ আহি এই যদি মই পুণ্যৰ ভাগ যদি নললোহেঁতেন, মই সদায় ধৰ্মৰ মত বিচাৰোঁ, ধৰ্মৰ ৰক্ষা বিচাৰোঁ, ধৰ্ম সদায় প্ৰতিষ্ঠা হওক তাকেই বিচাৰোঁ। আৰু ভগৱান কৃষ্ণই হ'ল ধৰ্মমূৰ্তি। এই ধৰ্মমূৰ্তি আহি মোৰ চৰণ যেতিয়াই দৰ্শন দিলে, বিদুৰে গৈ কৃষ্ণৰ চৰণত ধৰি কান্দি কান্দি ক'লে, হে কেশৱ, আপোনাৰ ঋণ আৰু মই কেতিয়াও খুজিব নোৱাৰো। বিদুৰৰ বাহুত ধৰি ভগৱান কৃষ্ণই কৈছে, খুৰা আজি মই আপোনাৰ গৃহত অতিথি হ'ম। বিদুৰৰ গৃহত কৃষ্ণ এদিন অতিথি। মাণ্ডব্য ঋষিৰ অভিসম্পাতৰ পৰা মুক্ত হ'ল, হয়নে? জীৱনজোৰা সাধনাৰ যি ফচল কৃষ্ণ বস্তুৰ প্ৰাপ্ত হ'ল। আৰু ইয়াৰ পাছত বিদুৰৰ পাবলৈ কেৱল এটা বস্তুৱে আছে, বোলে কি? তোমাক দেখিলো তুমি অনন্য সুন্দৰ, তোমাক পালো মোৰ গৃহত অতিথি হিচাপে, কিন্তু এতিয়া মোক তোমাৰ তত্ত্ব বস্তুৰ ভাগ লাগে। এতিয়া ভগৱান কৃষ্ণৰ তত্ত্ব বস্তুৰ ভাগ কোনে দিব পাৰিব? ভগৱান কৃষ্ণৰ ভকতে দিব পাৰিব। কৃষ্ণৰ একান্ত ভকত হ'ল কোন? কুশাৰু নন্দন। এডাল কুশ বনত থকা এটা পোকৰ পৰা এই ঋষিজনক নিৰ্মাণ কৰিছিলে, যোনিজাত সন্তান নহয়, সেইটো কাৰণে তেওঁৰ নামটো হ'ল কুশাৰু। এটা কীটৰ পৰা সৃষ্টি হৈছে এজন ঋষিৰ, তেওঁ জন্মৰ পৰাই সাধনময়, উপাসনীয়ময়। কেৱল তেওঁ ভগৱন্ত কৃষ্ণকে উপাসনা কৰে। সেইটো কাৰণে বিদুৰৰ গৃহত ভগৱান কৃষ্ণ এদিন অতিথি হৈ থাকি যুদ্ধৰ আগে আগে বিদুৰক কি কৰিলে কৃষ্ণই? মই যেতিয়া তোমাৰ গৃহত অতিথি হলো, তুমি আৰু এতিয়া সংসাৰী হ'ব নোৱাৰিবা। য'ত কৃষ্ণৰ প্ৰৱেশ হয় তাত সংসাৰ নাথাকে, তাত কি থাকে? সংসাৰৰ দুখ যান্ত্ৰণা দূৰ কৰি দিব পৰা আনন্দময় কৃষ্ণৰ চৰণ প্ৰকাশ হৈ থাকে। এইটো কাৰণে কি হ'ল? ধৰ্ম ৰক্ষাৰ হেতু ধৰ্ম ৰূপ বিদুৰে হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰক এটা প্ৰস্তাৱ দিলে যে, হে ৰাজন, আমাৰ দেহৰ যদি কিবা এটা অংগ কিবা বেয়া হয়, দুৰাৰোগ্য ৰোগ হয়, সেই অংগটো কাটি পেলাই দিয়া হয়। কিহৰ কাৰণে? গোটেই দেহটোক ৰক্ষা কৰিবৰ কাৰণে। তোমাৰ এই ইন্দ্ৰপ্ৰস্থ হস্তিনাপুৰৰ এই দৈহিক তত্ত্বটোক যদি তুমি সুন্দৰ আৰু শান্ত ঈশ্বৰময় কৰি তুলিব বিচাৰিছা, ইয়াত কেৱল তোমাৰ এটা বিকাৰ আছে। এই বিকাৰটোৱেই হ'ল দুৰ্যোধন আৰু দুঃশাসন। যি কৃষ্ণক বান্ধিবলৈ চাইছিলে, কৃষ্ণক কোলা বুলি হাঁহিছিলে, এই অধৰ্ম আৰু অন্যায় দুৰ্যোধন আৰু দুঃশাসনক যদি তুমি নিৰ্বাসন দি দিব পাৰা, ভাৰত তুমি উদ্ধাৰ হৈ যাব। বাহিৰত দুৰ্যোধনে দুঃশাসনে শকুনি মামাৰ লগত কথা পাতি আছিলে, ভিতৰতনো বিদুৰে আমাৰ পিতৃক কি মন্ত্ৰণা দিছে বুলি আহি কৈছিলে ধৃতৰাষ্ট্ৰক। শুনিলে দুৰ্যোধন আৰু দুঃশাসনে, লগে লগে বিদুৰৰ হাতত ধৰিলে, তুমি ৰাজ আৱৰণ খোলা, তোমাৰ আজিৰ পৰা এই ৰাজ্যৰ কোনো দায়িত্ব দিয়া নহ'ব, তুমি এতিয়া বনচাৰী সাজ গ্ৰহণ কৰা, তুমি প্ৰাণবন্দী হ'ব লাগিব, আমাৰ ৰাজ্যত তুমি থাকিব নোৱাৰা, তোমাক নিৰ্বাসন দিয়া হৈছে। তোমাৰ দৰে অধৰ্মীজনক আচলতে মৃত্যুদণ্ড দিব লাগে, কিন্তু মোৰ পিতৃয়ে তেনে কাম কৰিবলৈ নিদিয়ে। কোনে নিদিয়ে? ধৃতৰাষ্ট্ৰই নিদিয়ে। গতিকে মৃত্যুতকৈও বেছি শাস্তি তোমাক নিৰ্বাসন দিয়া। এজন ভকত যদি কেনেবাকে এখন ৰাজ্যত থাকে, কুৰুক্ষেত্ৰ যুদ্ধ হ'ব নোৱাৰে, কৃষ্ণই জানে। বিদুৰৰ গৃহত অতিথি হৈ কৃষ্ণ প্ৰাপ্তিৰ আনন্দ দিলে। আৰু এই অধৰ্ম ৰাজ্যত তুমি থাকিব নালাগে, তুমি ধৰ্মৰ তত্ত্ব, তুমি কি? তুমি হ'লা ধৰ্ম ৰজা।
তুমি আগৰ জন্মত যম আছিলা, তোমাৰ লগত ঈশ্বৰৰ তত্ত্ব আছে, তুমি থকালৈকে ইয়াত কুৰুক্ষেত্ৰৰ যুদ্ধ মই কৃষ্ণ আহিলেও ৰচনা কৰিব নোৱাৰো, গতিকে দুৰ্যোধন দুঃশাসনৰ দ্বাৰা তোমাক প্ৰথমতে ইয়াৰ পৰা বাহিৰ কৰি ল'ব লাগিব। সেইটো কাৰণে কি কৰিলে, বিদুৰ খুৰাক নিৰ্বাসন দি দিলে আৰু তাৰ পাছদিনাখনৰ পৰাই কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ। যেতিয়ালৈকে বিদুৰ আছিল তেতিয়ালৈকে যুদ্ধ কিন্তু কৃষ্ণই আৰম্ভ কৰিব নোৱাৰিলে। ভাগৱত শাস্ত্ৰত দেখাইছে, মহাভাৰতত দেখাইছে যে ধৰ্মক ধাৰণ কৰা, সত্যক পালন কৰা, ন্যায় নীতি আৰু সদাচৰক সদায় ৰক্ষা কৰা এজন ভকত যদি কেনেবাকে এখন গাঁৱত থাকে, এখন গৃহত থাকে, তাক কেতিয়াও অধৰ্ম অন্যায়ৰ যুদ্ধ সংঘটিত হ'ব নোৱাৰে। এই কথা আমাক কোনে কৈছে? ভাগৱত শাস্ত্ৰই কৈছে। এই অমৃতময় কৃষ্ণ কথাৰ ভাগ এতিয়া কাক লাগে? পাণ্ডৱৰ নাতি পৰীক্ষিতক লাগে। পৰীক্ষিত জীৱন পৰীক্ষা দিবলৈ অহা এটা জীৱ, যিদৰে ধৰ্ম যম ৰজা বিদুৰ হৈ আহিছে এই মত্যভূমিত জীৱনৰ পৰীক্ষা দিবলৈ, ধৰ্ম ন্যায় অন্যায়ৰ, ঠিক সেইদৰে পাণ্ডৱৰ বংশত পাণ্ডৱৰ নাতি আহিছে ঈশ্বৰৰ অংশ জীৱ হৈ এই জগতত জীৱন পৰীক্ষা দিবলৈ। আৰু আমাকো বুজাইছে জন্ম আৰু মৃত্যুৰ মাজৰ মধ্যম স্থানত বাস কৰা আমি সকলোৱে এই জীৱনত ধৰ্ম অধৰ্ম ন্যায় অন্যায় সৎ অসৎ মানে এই বৃত্তিবিলাকৰ সন্মুখত আমি আমাৰো ধৰ্ম পৰীক্ষা দিবলৈকে আহিছো। এই ধৰ্ম পৰীক্ষাক যদি আমি কেনেবাকে যুদ্ধকালীন তৎপৰতাৰ পৰা মুক্ত কৰি ঈশ্বৰৰ আনন্দময় ভাগৱত তত্ত্বৰ লগত এক কৰি ল'ব পাৰোঁ, তেতিয়া কি হ'ব? মৈত্ৰেয় ঋষিৰ মুখপদ্মে বিদুৰ মহন্তই যিদৰে তেওঁৰ সৃষ্টিৰ ৰহস্য, জগত সৃষ্টিৰ ৰহস্য, ঈশ্বৰে নিৰ্মাণ কৰা প্ৰলয়, বন্দনা, কাল আৰু এই জীৱৰ 14 ভুৱনৰ তত্ত্ব, এই সমস্তখিনি যিদৰে বিদুৰ মহন্তই জানিলে, এই ভূমিভাগত জন্ম লৈ ভগৱন্তৰ কৃপাত, ভাগৱত শাস্ত্ৰৰ কৃপাত আমিও এই ঈশ্বৰৰ সৃষ্টিৰ ৰহস্য কথা আমি ভাগৱত শাস্ত্ৰৰ পৰা জানিব পাৰিম। এই সৃষ্টিৰ কথা যদি আমি ভালদৰে বুজি নাপাওঁ, জানিব নোৱাৰো, তেতিয়াহ'লে আমাৰ লগত সদায় অজ্ঞান থাকিব, অবিদ্যা থাকিব, মায়া মোহ আৰু ভ্ৰমৰ তাৰণাবিলাক আমাৰ লগত থাকিব। এই সৃষ্টিৰ ৰহস্যৰ মাজত ব্যাপ্ত হৈ থকা পৰমেশ্বৰ, পৰম তত্ত্ব, ঈশ্বৰ তত্ত্ব আমি যদি ভালদৰে বুজি ল'ব পাৰোঁ, তেতিয়া কি হ'ব? ভগৱন্ত কৃষ্ণৰ চৰণ দৰ্শন হ'ব। ভাগৱত শাস্ত্ৰত সেই ৰহস্য কথাখিনি আমাক দেখুওৱা হৈছে যে সৃষ্টিৰ ৰহস্যৰ কথা ইমান সহজ কথা নহয়। কৰ্মৰতা হৰি আচাৰ জলৰ পৰে, 50 কোটি পহৰ বহল কলে বৰে, কৰ্মৰ ওপৰে সৰ্পৰূপে ভগৱন্ত, অহাজাৰে কথনা সমে আচন্ত অনন্ত, সূৰ্য সমজলে মহা ফণি মুনিজত, সিংহে সম্পনিতে যেন ধবল পৰ্বত, তাৰে আঠ ফলা আঠ দিশে বহি, আছে আঠ দুৰ্গ গজৰ ওপৰে তাৰ ৰহি, হে ৰাম, হে পৰ্বতৰ ওপৰত সখাগ ৰামহি, এ যেন চান্দ ধনিয়াল
গতেয়া সে ৰহি অজিদিশৰ দিগ গজলৰ নিজকাই অহিদিশৰ পৰা জান এ ভূমিকম্প যায় এতিয়া দিগগজে এই পৃথিৱীখন ধৰি আছে দিগগজে ধৰি আছে মানে দিগ দিগ মানে কি দিগ মানে আচলতে দিশ গজ মানে কি গজ মানে এটা হস্তিমন্ত শক্তি সম্পন্ন তত্ত্ব এই পৃথিৱীখনত কি আছে পৃথিৱীখনত তৰপ হিচাপে প্লেট আছে বুলি কৈছে বিজ্ঞানীয়ে এই প্লেটবিলাক স্বয়ংক্ৰিয়ভাৱে প্ৰতিষ্ঠিত হৈ আছে কেনেবাকে যদি পৃথিৱী নিজৰ কক্ষপথত ঘূৰি থাকোতে এই প্লেটখনৰ যদি এখন অকণমান বহি ইখনত পৰি যায় তেতিয়াহ'লে সেই ঠাইখনত বহুত প্ৰাবল্যযুক্ত ভূমিকম্প হৈ যায় এই পৃথিৱীখনক কঁপাব পৰা শক্তিটো কাৰ পৃথিৱীখনক ধৰি ৰখা তত্ত্ববিলাকৰ গতিকে আমি ভাগৱতক বিজ্ঞানসন্মত দৃষ্টিৰে বিশ্লেষণ কৰিবলৈ চাব লাগিব অবাস্তৱ অন্ধবিশ্বাসৰ দৃষ্টিৰে আমি বিশ্লেষণ কৰিলে এতিয়া নহ'ব এই জগতখনক ধৰি ৰাখিছে কেনেকে ভাগৱত শাস্ত্ৰত সুখদেৱ ভগৱানে পৰীক্ষিত নৃপতিক কৈছে যে এই পৃথিৱীৰ তলত আছে কি সীমাহীন পাতাল ধুনীয়াকে কৈছে আৰু এই পাতালৰ তলত কি আছে পাতালৰ তলত আছে জল এই জলৰ তলত কি আছে স্বয়ং ঈশ্বৰ আছে কুৰ্ম ৰূপত এই কুৰ্ম ৰূপত থকা ঈশ্বৰৰ ওপৰতে আশ্ৰয় লৈ আছে কোনে কালৰূপী ঈশ্বৰৰূপী অনন্ত প্ৰভুৱে এই অনন্ত প্ৰভুৱে কুৰ্মৰ ওপৰত প্ৰতিষ্ঠিত হৈ আশ্ৰয় লৈছে আৰু এই অনন্তৰ ফনা কিমান যে হে পাণ্ডৱৰ নাতি পৰীক্ষিত এই অনন্তৰ ফনা কোনেও গণনা কৰি শেষ কৰিব নোৱাৰে বোলে কি অতি কমেও তুমি চাব পৰাকে সহস্ৰ ফনা আচলতে সহস্ৰ নহয় সহস্ৰ এই সহস্ৰ ফনাবিলাক ইমান ব্যাপ্ত আৰু ইমান বিশাল যে গোটেই ব্ৰহ্মাণ্ডখনক ধৰিবৰ কাৰণে জগতৰ হৰিৰ অনন্ত ঈশ্বৰৰ সেই সৰ্পৰূপী শক্তিমন্ত তত্ত্বক গোটেই ব্ৰহ্মাণ্ডখনক এটা সৰ্পৰ মণিৰ নিচিনাকে ধৰি আছে গতিকে এটা মণিয়ে যদি ব্ৰহ্মাণ্ডখন ধৰে তেতিয়াহ'লে আমি হাজাৰ ফনা গণনা কৰি শেষ কৰিব পাৰিমনে বাৰু আমাৰ সময় হ'বনে বাৰু কিমান কোটি কোটি জনম ল'লেও আমি গণনা কৰি শেষ কৰিব নোৱাৰিম হয়নে বাৰু বিজ্ঞানীসকলেও কৈছে যে এই ব্ৰহ্মাণ্ডখনৰ কোনো সীমা নাই শূন্যত ভাহি আছে এই পৃথিৱীৰ দৰে কিমান কোটি কোটি জীৱ থকা গ্ৰহ এই ব্ৰহ্মাণ্ডত আছে বিজ্ঞানীসকলে কৈছে তাৰ কোনো সীমা সংখ্যা নাই ভাগৱতে যি ক'লে সেয়াই সত্য হয়নে নহয় কথাখিনি আমাৰ ভাগৱত শাস্ত্ৰই যি কৈছে সেয়াই সত্য বিজ্ঞানীও আমাক আজিৰ যুগত গৱেষণা কৰি মহাকাশ গৱেষণা কৰিও আমাক সেই কথাকেহে প্ৰতিপন্ন কৰাইছে হয়নে কি বুলি প্ৰতিপন্ন কৰাইছে যে সৃষ্টিৰ সীমা কেতিয়াও কোনেও কৈ শেষ কৰিব নোৱাৰে গতিকে ভাগৱত শাস্ত্ৰত আমাক কৈছে যে আঁঠু আঠ পৰ্বত পিঠিত আচৈ ধৰি এই পৃথিৱীখনত 7টা তৰপ আছে 7টা তৰপে ইটোৱে সিটোক ধৰি আছে হয়নে পৰ্বত মানে আমি দেখা পৰ্বতেই নহয় পৰ্বত মানে কি পৰ্বত মানে হল শক্তি সামৰ্থ্য পৰ্বত মানে কি পৰ্বত মানে হল অহংকাৰ এই পৃথিৱীখন ঈশ্বৰৰ অহংকাৰৰ প্ৰতীক হে ৰাম যিদিশৰ দিগ গজ লৰাৱে নিজকাই অহিদিশৰ পৰা জানা এ ভূমিকম্প যায় ও জেতিখনে তুলৈ হামি এ কশ্যপে অনন্তে এ হাতু খান মেৰু মহি এ মন্দৰ পৰ্যন্তে ও সাগৰ সহিতে আতি কৰৈ তলবন
এ দেখিও কৃষ্ণৰ ইটো হে যোগ মায়া বল। পৰীক্ষিত নিপতীয়ে প্ৰশ্ন কৰিব ভগৱান কৃষ্ণৰ মায়ানো কি? ভাগৱতৰ একাদশ স্কন্ধত নিমিৰজাই প্ৰশ্ন কৰিব কাক? নৱসিদ্ধ, যে হৰিৰ মায়া কি? গতিকে হৰিৰ মায়াৰ এটা তত্ত্ব হ'ল যোগমায়া। যোগমায়া মানে জগতৰ হৰিয়ে যোগময় সাধনাৰে এই জগত ব্ৰহ্মাণ্ড আৰু জীৱক প্ৰতিপালন কৰি থকা যিটো শক্তি, এই শক্তিটো তেওঁ মায়া শক্তিহে। এই জগতক সৃষ্টি কৰাৰ শক্তিটো তেওঁ মায়া শক্তি, আৰু পালন কৰি থকা শক্তিটো হ'ল আত্মা শক্তি, পৰমাত্মা শক্তি। সেইটো কাৰণে যিটো শক্তিৰে তেওঁ পালন কৰে সেই শক্তিটো হ'ল কুৰ্ম। কুৰ্ম মানে কি? কুৰ্ম মানে হ'ল আটাইতকৈ সংযমী বস্তু। কুৰ্মৰ পদকেইটা ক'ত ৰাখে? সদায় গাৰ ফালে টানি ৰাখে। মুখখন ক'ত ৰাখে? সদায় দেহৰ ভিতৰত ৰাখে। গতিকে গোটেই ব্ৰহ্মাণ্ড সৃষ্টি কৰাৰ পাছতো জগতৰ হৰিৰ একো বস্তুৰ প্ৰতি লোভ নাই, একো বস্তুৰ প্ৰতি কাম নাই, একো বস্তুৰ প্ৰতি তেওঁ প্ৰাপ্তিৰ আকাংক্ষা নাই। সেইটো কাৰণে সেই তত্ত্বটোৰ নাম হ'ল কুৰ্ম, আত্মসংযম আমাৰ কাৰণে। এই কুৰ্মৰূপী ঈশ্বৰৰ ধাৰণ কৰিব পৰা শক্তিত প্ৰতিষ্ঠিত হৈ আছে কি? ঈশ্বৰৰ এই তত্ত্ববস্তু কি? অনন্ত। অনন্ত কি? অনন্ত হ'ল সহস্ৰ ফণাযুক্ত সৰ্ব। এই অনন্ত ফণাযুক্ত সৰ্বতেই কি হৈ আছে বুলি কৈছে? এই জগতখনত, ব্ৰহ্মাণ্ডখনত এটা ফণাত এটা মণি ৰূপত ধাৰণ হৈ আছে। গতিকে এই মণিটো কি? এই মণিটো হ'ল আমাৰ আত্মা। আমাৰ এই দেহখনো পঞ্চভূতৰ ইও এটা তত্ত্ব, ইও এখন পৃথিৱী। এই পঞ্চভূতৰ দেহ যদি পৃথিৱী হয়, পৃথিৱীৰ তত্ত্ব হয়, তেতিয়াহ'লে এই পৃথিৱীখনক ধৰিছে কিহে? আত্মসংযমৰূপী কুৰ্মই। কুৰ্ম কি? কুৰ্ম হ'ল আমাৰ আত্মা। এই আত্মাৰূপী শক্তিটোক সদায় প্ৰতিপালন কৰি আছে কিহে? কালে। কাল কি? কাল হ'ল অনন্ত, অনন্ত হ'ল সৰ্ব। হয়নে? এই তত্ত্ববিলাকতে সদায় নিত্যৰত হৈ আছে, চৈতন্য হৈ আছে। কি? পৰমাত্মাৰ পৰম তত্ত্ব, যাক আমি কি বুলি কওঁ? কৃষ্ণ বস্তু বুলি কওঁ। কথাখিনি বেছি জটিল, তাৰ আধ্যাত্মিক আৰু জটিল হ'ব। কিন্তু আমি যিমান পাৰোঁ সহজ সৰল কৰি ক'বলৈ যত্ন কৰিম। যিহেতু আমাক বহুত ভকতে ফোন যোগেও এই কথাটো কৈছে যে আপুনি অনাদি পাতনৰ সৃষ্টিৰ ৰহস্যৰ ওপৰত এখন গ্ৰন্থ লিখক, ভালকৈ বুজাই। আমি কৈছোঁ যে নহয়, লিখা কামটো কৰাতকৈ এইখিনি আমি ভকতৰ মাজত কৈ বিলাই দিব পাৰিলেহে বেছি লাভৱান হয়। হয়নে বাৰু? গ্ৰন্থত ক'ত পচি পৰি থাকিব তাৰ কোনো ঠিক নাই, হয়নে? যদি এইখিনি কথা ভকতক জনাই দিয়া হয়, তেতিয়াহ'লে কি হ'ব? প্ৰত্যেকেই ইয়াৰ ভাগটো পাব। হে ৰাম, হে জেতিখনে তোলৈ হামি, এ কশ্যপে অনন্তে, এ সাতোখান মেৰু মহি, হে মন্দৰ পৰ্যন্তে, এ সাগৰ সহিতে আতি কৰৈত লমন, এ দেখিও কৃষ্ণৰ ইটো হে যোগ মায়া বল, এ কহিনো তোমাত পৃথিৱীৰ থিতি কথা, এ মহাপ্ৰলয়ৰ বাবে শুনিও ব্যৱস্থা, অজেবে গৈল এক শত বৰিষ ব্ৰহ্মাৰ, এ ৰুদ্ৰ ৰূপে কৰে হৰে জগত সংহাৰ। প্ৰলয় মানে কি? হৰিৰ সৃষ্টিক আকৌ এক তত্ত্বত লীন নিওৱা, চৈতন্য তত্ত্বটোক আকৌ জড় কৰি হৰিয়ে গোটেই তত্ত্বক তেওঁ উদৰত ধাৰণ কৰি ৰখা। এইটো কৰিবৰ কাৰণে কি ৰচনা কৰিব লগা হয়? প্ৰলয় ৰচনা কৰিব লগা হয়। এই প্ৰলয় কেতিয়া হয় বুলি কৈছে? যে ব্ৰহ্মাৰ যেতিয়া 100 বছৰ অতিক্ৰম হ'ব,
তেতিয়া এক প্ৰাকৃত প্ৰলয় হয় এই ব্ৰহ্মাৰ এক শত বছৰত কি হয় 14 জন মনুৰ আয়ুকাল সমাপ্ত হয় সেইটো কাৰণে তাক কি বুলি কোৱা হৈছে 14 মনন্তৰ বুলি কোৱা হৈছে অষ্টম স্কন্ধত আমি মনন্তৰ কথা পাওঁ হয়নে গতিকে এই 14টা মনন্তৰত কি হয় এক প্ৰাকৃত প্ৰলয় হয় আৰু গোটেই ব্ৰহ্মাণ্ড আকু প্ৰলয়ত লীন যায় হেজাম অৰ্ধে ঊৰ্ধে